Hello everyone, welcome back my another video. মই ইমান দিনে ভিডিও দিব পৰা নাছিলো, গাটো বেয়া হৈ আছিল, লগতে মনটো ইমান ঠিক নাছিলে, এইভাবে আজি আকৌ আহি গলো আপোনালোকৰ মাজত। চাকচোন সৰিয়হ, মই জলকীয়া, নহৰু, পিয়াজ এনেদৰে মিক্সিত মাৰি লৈছিলো। এয়া মাছ ফ্ৰাই কৰি আছো মাছৰ আঞ্জাৰ বাবে। অন্য এটা কেৰাহীত মই তেল দি পিয়াজ দি দিছো। ইয়াত মই বনাম ভোলৰ চব্জি মাছৰ মূৰৰ সৈতে। পিয়াজৰ লগতে মই জোখমতে নিমখ দি দিছো। এতিয়া মাছখিনি ঢাকি দিছো যেহেতু ফ্ৰাই কৰিলে তেল চিটিকি আহে। চব্জিখনৰ বাবে মই পিয়াজৰ লগতে নিমখ দিলো, নহৰু পেষ্ট দিলো আধা চামুচ, জলকীয়া পাউডাৰ অলপ, হালধি পাউডাৰ অলপ, লগতে জিৰা ধনিয়া মিক্স পাউডাৰ অলপ দিলো। এই মছলাখিনি তেল ওলাই গৈছে দেখিছেনে, ভাজি হৈ গ'ল। ইয়াতে মই ভোল আৰু আলু এনেদৰে কাটি থৈছিলো। চব্জিখিনি দি ভালদৰে মিক্স কৰি ঢাকন মাৰি দিম সিজিবৰ বাবে। এয়া মই মাছখিনি দি লুটিয়াই দিম। মাছখিনি ৰঙা হোৱালৈকে ভাজি লম। চব্জিখনো এবাৰ লৰাই দিছো ঢাকন গুচাই। মাছখিনি মোৰ প্ৰায় ফ্ৰাই কৰা হৈয়ে গ'ল। মাছখিনি এতিয়া উঠাই ইয়াতে মই মূৰ দুটামান দি দিম, মাছৰ মূৰ। এই মাছৰ মূৰকেইটা মই ভোলৰ চব্জিত দিম, ফ্ৰাই কৰি ডাইৰেক্ট চব্জিখনত দি দিম। ইয়াত দেখিছেনে কিমান পানী ওলাইছে ভোলৰ আঞ্জাখনত। ভোলৰ চব্জি বনালে এনেদৰে পানী ওলায়। মাছৰ মূৰকেইটা দি দিলোঁ ভোলৰ চব্জিত। মাছৰ মূৰকেইটা এতিয়া মই ভাঙি দিম। ইয়াতে অলপ অলপ ভাঙিম, বেছিকৈ ভাঙি নিদিওঁ, তেতিয়া মাছৰ টেষ্টটো আহিব। ইয়াত মেগী মছলা অলপ এড কৰিছোঁ। এই চব্জিখন খাই যে বিৰাট টেষ্টি লাগে, আপোনালোকে ট্ৰাই কৰি চাবচোন। আমাৰ ঘৰত সকলোৱে ভাল পায়। এই মাছ ফ্ৰাই কৰা থোৱা তেলখিনিতে মই আকৌ আলু এটা এনেদৰে কাটি দিলোঁ, কাটি ফ্ৰাই কৰি লৈছোঁ। ইয়াতে মই পিঁয়াজ, জলকীয়া, সৰিয়হ, নহৰু পেষ্ট বনাইছিলোঁ যে সেইখিনি পেষ্টখিনি দি দিম। আলুৰ লগতে দি পেষ্টখিনি অলপ ফ্ৰাই কৰি ল'ম তেলতে। ফ্ৰাই কৰি ইয়াতে মই অলপ অলপ মছলা এড কৰিম, হালধি পাউডাৰ অলপ, জলকীয়া পাউডাৰ অলপ, জিৰা ধনিয়া 1 চামুচ দি মছলাখিনি ফ্ৰাই কৰি ইয়াতে পানী অলপ দি দিম। মিক্সি জাৰটো ধুই এতিয়া মছলাখিনিত মই পানী অলপ দি দিছোঁ। পানীখিনি ভালদৰে উতলিব দিছোঁ। উতলি গ'ল দেখিছেনে। ইয়াতে মই ফ্ৰাই কৰি থোৱা মাছখিনি দি দিম। এয়া মাছখিনি দি ভালদৰে মিক্স কৰি আঞ্জাখনৰ জোখমতে মই পানী দি দিম। এয়া মিক্স কৰি ল'লোঁ। ইয়াত আঞ্জাখনৰ জোখমতে পানী দি দিছোঁ। এই পানীখিনি ভালদৰে উতলিব দিম। এয়া মোৰ ভোল, আলু আৰু মাছৰ মূৰৰ চব্জিখন ৰেডি হৈ গ'ল। বিৰাট টেষ্টি লাগে খাই, আপোনালোকে ট্ৰাই কৰি চাবচোন। দেখিবলৈও বৰ ধুনীয়া হৈছে। এয়া মাছৰ আঞ্জাও মোৰ ৰেডি হৈ গ'ল আলু আৰু সৰিয়হৰ সৈতে। মোৰ ভিডিঅ'বোৰ কেনেকুৱা লাগে জনাবচোন। প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। ভাল লাগে।